আজি এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল মৰিগাঁৱত। মই যেতিয়া গৈ আছিলোঁ গুৱাহাটী আৰু ইয়াতে মছজিদত নামাজ পঢ়িম ইফতাৰ ল'ম বুলি মৰিগাঁও টাউন মছজিদৰ ওচৰত যেতিয়া মোৰ গাড়ীখন ইউ টাৰ্ণ ল'বলৈ তাত ইণ্ডিকেটৰ লাইট দি পেলাই তাত ৰখাইছিল, মানে ফ্ৰী হ'লে ইউ টাৰ্ণ ল'ব। তেতিয়া মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি অলপ ফাঁক আছিলে, পিছফালৰ পৰা এখন তীব্ৰ বেগত এখন বাইক পাৰ হৈ যাব খুজিছিল মোৰ গাড়ীখন আৰু ডিভাইডাৰৰ মাজেদি, কিন্তু সেই মুহূৰ্ততেই ৰাস্তাৰ অপজিট ফালৰ পৰা এখন স্কুটি ইফালে ক্ৰছ কৰি আছিল, ৰাস্তাত ইউ টাৰ্ণ ল'ব খুজিছিল। এই গাড়ীখন স্পীডত যাওঁতে আগত যেতিয়া স্কুটিখন পৰি গ'ল, এই গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰিলে, এই স্কুটিখনত মাৰি দিলে খুব জোৰেৰে। স্কুটিখন ভাঙি হেৰি হৈ গ'ল, স্কুটিৰ পৰা কিবা এটা পাঁচ টুকুৰা মানে চিটিকি আহি মোৰ গাড়ীটো লাগিলে আৰু তাৰ লগতে ৰখি আছিল ছোৱালী এজনী ৰাস্তা ক্ৰছ কৰিবলৈ। যেতিয়া এই গাড়ীখন পিছফালৰ পৰা গৈ স্কুটিত খুব জোৰে মাৰি দিলে, স্কুটিখন ভাঙি গ'ল আৰু স্কুটিখন গৈ ছোৱালীৰ ওপৰত পৰি গ'ল, ছোৱালীও পৰি গ'ল। সেইকাৰণে এক ছেকেণ্ডৰ ভিতৰত মানুহ 3-4জন মানে একদম আহত হৈ গ'ল। এইটো অতি দুৰ্ভাগ্যজনক কথা আছিল। আমি এই লোককেইজনৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই তেওঁলোকৰ সকলোৱে যাতে সুকলমে সুস্বাস্থ্য ভালকৈ যাতে হস্পিটেলৰ পৰা ওলাই আহে। তাৰপিছত এনেই কিছুমান মানুহ হয়তো আৱেগিকভাৱে যিবিলাক মানুহে দেখা নাই ঘটনাটো হয়তো ভাবিব পাৰে যে এখন গাড়ীৰ লগতেই এক্সিডেণ্ট হৈছিল কিবা, এনেই দুই এজনে আহি পেলাই গাড়ীত হেৰি কৰিব লৈছিল। পিছত বহুতে প্ৰত্যক্ষদৰ্শীয়ে কৈছিল এই গাড়ীখন একো দুখ নাই, এইটো এই গাড়ীখন ইয়াত ৰখাই দিছিলে, পিছফালৰ পৰা আহি এই স্কুটিখনত মাৰি দিছে এখন মটৰচাইকেলে। পিছত মানুহে গম পাই ৰৈ পোৱা নাই, প্ৰথমে কিছুমান ভুল বুজিছিল। আপোনাৰ গাড়ীখনৰ ক্ষয়ক্ষতি হৈছে নেকি? অকণমান কিবা গ্লাছ এটা ভাঙিছে, এইটো মানে যিসকলে বুজি পোৱা নাছিল তেওঁলোকে হেৰি কৰিছিল। পিছত প্ৰত্যক্ষদৰ্শীয়ে কৈছিল এই গাড়ীখন একো দুখ নাই, এইটো বেলেগ গাড়ী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।